তামুলপুৰৰ খালবাৰীত বৃদ্ধৰ সতে ঘটিল শোকাবহ ঘটনা। তামুলপুৰত ঘটিল এক শোকাবহ ঘটনা। এগৰাকী ৭০ ঊৰ্ধৰ বৃদ্ধ লোকৰ সতে ঘটিল দুখজনক ঘটনাটো। এটা দঁতাল হাতীয়ে শেষ কৰি পেলালে বৃদ্ধ লোকজনক। বৃহত্তৰ তামুলপুৰ অঞ্চলত পুনৰ সন্ত্ৰাস চলাইছে বন্যহস্তীৰ চাকে। কালি নিশা তামুলপুৰত পুনৰ হাতীৰ আক্ৰমণক লৈ অসন্তুষ্ট হৈ পৰিছে অঞ্চলটোৰ লোকসকল। হাতীয়ে প্ৰাণ কাঢ়িলে এজন বৃদ্ধ লোকৰ। হাতীৰ আক্ৰমণত নিহত হৈছে সোণেশ্বৰ ব্ৰহ্ম নামৰ ৭০ ঊৰ্ধৰ এজন বৃদ্ধ লোক। অঞ্চলটোত টহল দি থকা বৃহৎ হাতীৰ চাকটোৰ পৰা ফালৰি কাটি অহা অকলশৰীয়া দঁতাল হাতীটোৱে বৃদ্ধ লোকগৰাকীৰ ঘৰৰ বেৰ ভাঙি ধান খাই থকা সময়ত তল চলাই হাতীটো খেদিব বিচাৰিছিল বৃদ্ধ লোকজনে। মুহূৰ্ততে দঁতাল হাতীটোৱে ঘৰৰ ভিতৰৰ পৰা সোণেশ্বৰ ব্ৰহ্ম নামৰ লোকজনক টানি আনি চোতালত নৃশংসভাৱে আক্ৰমণ চলায়। ধান খাই আছিলে, তাৰপিছত দেউতা হাৰি পাই কিনি খেদাব খুজিছিল, হাতীটো খেদাব খুজিছিল। তাৰপিছত হাতীয়ে দেউতাক দেখা পাই, টচ মাৰা দেখা পাই ডাইৰেক্ট খেদি আহিছে। খেদি আহি কিনি শিং লগত ওলাই আনি কিনি তাক চোতালত মাৰি দিছে। দঁতাল হাতীটোৱে শুৰেৰে আচৰি মাৰতে সিয়ান্ত নাথাকি লোকজনৰ মৃতদেহটো বাৰীৰ পুখুৰীত তলিয়াই পেলাই থৈ যায়। নিশা প্ৰায় 1 মান বজাত সংঘটিত হয় এই ভয়াৱহ ঘটনাটো। চুচুৰাই আনি পুখুৰীত নুমাইছে আৰু পেকত একদম পুৰা মানুহক দবাই থৈ দিছে আৰু দবাই থৈ পেলাই পানীৰ তলত। তাৰপিছত তেওঁৰ ল'ৰাবিলাক আছে আৰু গাঁৱৰ মানুহ এজন দুজন আহিলে, তাৰপিছত পুখুৰীৰ পৰা মানুহটো দাঙি উঠাব লগা হৈছে। কিনকিনীয়া বৰষুণৰ মাজতে গাঁওখনত প্ৰৱেশ কৰিছিল হাতীৰ চাক এটা। অঞ্চলটোৰ লোকসকলৰ মতে চৰকাৰে অতি শীঘ্ৰে বন বিভাগক প্ৰদান কৰক উপযুক্ত বাহন। বাহনৰ অভাৱত নিশা হাতী খেদিবলৈ আহিব নোৱাৰে বন বিভাগৰ লোক। এনেদৰে এতিয়া ক্ষোভ ব্যক্ত কৰিছে অঞ্চলটোৰ লোকসকলে। যিটো আমি আগৰ পৰাই কৈ আছো যে আমি হাতী ওলালে আমাৰ গাঁৱত ফৰেষ্টক আমি মাতো, তেওঁলোকে নাথাকে আহে, কিন্তু কি হয় কথাটো, তেওঁলোকৰ ওচৰত গাড়ীয়ে নাই আজিলৈকে। ভাল গাড়ী নাই, এটা বুঢ়া গাড়ী আছিল, এইটো বেয়া হৈছে। কালি মাতিছো আমি, আমাৰ গাড়ী নাই, কেনেকে যাম বুলি ক'লে। তথাপিও আহিছে বেচা। চৰকাৰৰ আহ্বান জনাব বিচাৰিছো যাতে আমাৰ এইখিনি অঞ্চলত বিশেষকৈ হাতীৰ উপদ্ৰৱটো বেছি হয়। সেই গতিকে আমাৰ যিহেতু কুমাৰঘাটা ফৰেষ্ট ৰেঞ্জ যি ডিপাৰ্টমেণ্টৰ পৰা যদি ইয়াত গাড়ীৰ ব্যৱস্থাটো কৰি দিয়ে, তেতিয়া মানে আমি বৰ ভাল পাওঁ। এই শোকাবহ ঘটনাক লৈ সমগ্ৰ অঞ্চল জুৰি শোকৰ চাপ পৰিছে। ঘৰখন মানে চলাইছিলে, দুৰ্ভাগ্যজনক। এনেকুৱা মানে আমি কামনা কৰা নাছিলে, এনেকুৱা হোৱাটো আৰু দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব। এনেকৈ মানে সঘনন যদি হৈ থাকে, তেতিয়া অঞ্চলখন অলপ মানে আতংকীয়, মানে ভয়ৰ ভাৱ এই অৱস্থাত মানে এতিয়া ভুগি আছে বুলি ক'ব লাগিব।